নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই বনাবলৈ ওলাইছোঁ ব্ৰেড চিকেন পকৰা তাৰ বাবে মই লৈছোঁ অকমান বনলেছ চিকেন এয়া মই বনলেছ চিকেনখিনি লৈ পেলাই এতিয়া মই সৰুকৈ কেৰাহী এখন গেছত পাতি দি এইখিনি মই 2-3 মিনিট সময়মান এনেদৰে বইল কৰি লৈ লম এয়া মই 2-3 মিনিটমান সময় হৈ উঠিছে আৰু কটা চামুচ এখনেৰে মই এনেদৰে হেঁচি চাইছোঁ এয়া মোৰ চিকেনখিনি সিজি উঠিছে এতিয়া মই গেছৰ পৰা নমাই থৈ দিম এয়া মই গেছৰ পৰা নমাই এয়া মই আপোনালোকক দেখিছেনে হেঁচুকি চাইছোঁ এতিয়া মই গেছৰ পৰা নমাই থৈ দিলোঁ গেছৰ ফ্লেমটো অফ কৰি দিলোঁ এতিয়া মই লৈ লৈছোঁ অকমান কাটি ৰখা পিয়াজ আদা ৰচুন পেষ্ট গাজৰ অকমান বিন আৰু এইফালে লৈ লৈছোঁ দুটা মিডিয়াম সাইজৰ আলু আগতীয়াকৈ বইল কৰি লৈ লৈছোঁ আৰু এইফালে লৈছোঁ কেইখনমান ব্ৰেড এয়া মই ব্ৰেড পকৰাটো মোৰ ল'ৰা ছোৱালীৰ ডিমাণ্ডত বনাবলৈ ওলাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক কেনেদৰে চিকেন ব্ৰেড পকৰা ঘৰতে বনাই খুৱাবচোন ৰেষ্টুৰেণ্টৰ পৰা আনি খাবলৈ সিহঁতে পাহৰি যাব ইমানেই টেষ্টি হয় এয়া মই আলুটো ধুনীয়াকৈ একেবাৰে মোহাৰি সানি লৈছোঁ টুকুৰা টুকুৰি হৈ থাকিবলৈ দিয়া নাই একেবাৰে নিমজ হোৱালৈকে মই আলুখিনি মঠি লৈ লৈছোঁ আপোনালোকে যদি হাতেৰে মঠিবলৈ বেয়া পায় তেতিয়াহ'লে কাটা চামুচেৰেও মঠি ল'ব পাৰে এয়া মই এতিয়া চিকেনখিনি সৰুকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ এয়া চিকেনখিনি টুকুৰা টুকুৰি কৰি লোৱা হোৱাৰ পিছতে এতিয়া আহিছোঁ মই গেছৰ ফালে গেছত কেৰাহী এখন উঠাই দিছোঁ আৰু গেছত কেৰাহীখন উঠাই দি ইয়াতে দি দিছোঁ ৰিফাইন তেল অকমান ৰিফাইন দি পেলাই ইয়াতে দিছোঁ পিয়াজ আৰু আদা ৰচুন পেষ্ট অকমান এইখিনি দি পেলাই ভালদৰে লৰাই দিছোঁ এইখিনি ৰঙচুৱা হোৱালৈকে মই এনেদৰে ভাজি লৈ ল'ম এয়া পিয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ পিছতে এতিয়া ইয়াতে মই দি দিছোঁ চিকেনৰ টুকুৰা কেইটা সৰুকৈ যিকেইটা চিকেন মই বনাই লৈছোঁ এয়া মই চিকেনৰ টুকুৰাখিনিও মই আৰু এবাৰ ভাজি লৈছোঁ ইয়াতে দি দিছোঁ প্ৰয়োজন অনুসাৰে হালধি গুড়িখিনি দি পেলাই মই ভালদৰে ইলুটিকৈ লৰাই দিছোঁ চিকেনৰ টুকুৰাখিনি এয়া মই চিকেনৰ টুকুৰাখিনি ভাজি লোৱা হৈ গৈছে এতিয়া মই এইখিনি কেৰাহীৰ পৰা উঠাই লৈ লৈছোঁ চিকেনৰ টুকুৰাখিনি বেছিকৈ ভাজিব নালাগে কাৰণ এইখিনি বইল কৰি লোৱা হৈয়ে আছে সেইকাৰণে মই অকমান সময়ে ভাজি লৈছোঁ সেই একেখন কেৰাহীতে এতিয়া মই অকমান দি দিছোঁ ৰিফাইন তেল তাতে দি দিছোঁ কেইটামান জিৰা গুটি জিৰাখিনি দি পেলাই ফুটিবলৈ আৰম্ভ হওঁতে তাতে দি দিছোঁ গাজৰ বিন আৰু পিয়াজখিনি কাটি ৰখা পিয়াজখিনি দি পেলাই এইখিনি মই ভাজি লৈ ল'ম এয়া মই এইখিনি অকমান সময় ভাজি লৈ লৈছোঁ এইখিনি মই বেছিকৈ ভাজি নলওঁ অকমান ইয়াৰ কেঁচা ভাৱটো যোৱালৈকেহে মই ভাজি লৈ ল'ম একেবাৰে মই কুমলি যোৱালৈকে ভাজি নলওঁ এয়া মই একেৰাহে লৰাই ভাজি লৈছোঁ ইয়াৰ ওপৰতে মই দি দিছোঁ এতিয়া আলুৰ পেষ্টখিনি পিটিকি লোৱা আলুখিনি দি দিছোঁ আলুখিনি দি পেলাই মই ইয়াতে প্ৰয়োজন অনুসাৰে দিছোঁ নিমখ হালধি জলকীয়াৰ গুড়ি কাশ্মীৰী ৰেড মিৰ্চ ধনিয়া গুড়ি এয়া দিছোঁ জিৰা গুড়ি আৰু ইয়াতে দিছোঁ অকমান গৰম মছলা এতিয়া এইখিনি দি পেলাই মই ভালদৰে এইখিনি লৰাই দি দিম ইলুটিকৈ এনেদৰে লৰাই দিছোঁ আৰু লৰাই দি গোটেইখিনি মছলা যেন তাত আলুত সোমাই যায় সেইকাৰণে মই ভালদৰে একেৰাহে লৰাই এনেদৰে ভাজি আছোঁ এতিয়া ইয়াৰে ওপৰতে দি দিছোঁ বনাই লোৱা চিকেনৰ পেষ্টখিনি এয়া মই চিকেনৰ টুকুৰাকেইটাও ওপৰতে দি দিছোঁ দি পেলাই মই আৰু এবাৰ লৰাই দিছোঁ যেন চিকেনত গোটেইখিনি মছলাৰ ফ্লেভাৰ আহি যায় একেবাৰে ভালদৰে লৰাই ইলুটিকৈ লৰাই আছোঁ এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া মই আলু আৰু চিকেনৰ পেষ্টটো ভাজি লোৱা হৈ গৈছে এয়া কেৰাহীৰ পৰা এৰ খাই আহিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই আলুৰ পেষ্টটো কেৰাহীৰ পৰা নমাই থৈ দিছোঁ এয়া মই কেৰাহীৰ পৰা নমাই লৈছোঁ আলু আৰু চিকেনৰ পেষ্টটো এতিয়া আহিছোঁ মই ব্ৰেডৰ ফালে এয়া মই ব্ৰেড দুখনকৈ ব্ৰেড লৈছোঁ এয়া মই 2খন ব্ৰেড লৈছোঁ আৰু ইয়াতে লগাই লৈছোঁ টমেটো কেচাপ এয়া টমেটো কেচাপ অকমান 2খন ব্ৰেডতে একেবাৰে ধুনীয়াকৈ লগাই ল'ব লাগিব এনেদৰে চামুচ এখনেৰে অকমান দি পেলাই গোটেইখন ব্ৰেডতে লগাকৈ এনেদৰে চামুচখনেৰে টমেটো কেচাপখিনি লগাই দিব এয়া মই টমেটো কেচাপখিনি লগোৱা হোৱাৰ পিছতে
আলু আৰু চিকেনৰ পেষ্টটো হাতেৰে অকণমান বল টাইপৰ বনাই লৈ ব্ৰেডৰ ওপৰত এনেদৰে লগাই দিছোঁ আৰু লগাই দি চুৰিখনেৰে ধুনীয়াকৈ এনেদৰে ওলাই যাব নোৱাৰাকৈ লগাই দি ওপৰতে আন এখন ব্ৰেড এনেদৰে লগাই দিছোঁ। এনেদৰে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক বনাই খুৱাবচোন। সঁচাকৈয়ে বনাবলৈ ইজি হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয়। সিহঁতে যদি এনেদৰে খাবলৈ পায় ৰেষ্টুৰেণ্টৰ পৰা আনি খাবলৈ সিহঁতে পাহৰি যাব। এয়া মই ওলাই যোৱা আলুৰ পেষ্টখিনি এনেদৰে চুৰিখনেৰে সুমুৱাই দিছোঁ। এতিয়া আহিছোঁ মই আন এটা প্ৰচেছলৈ। এতিয়া মই লৈছোঁ এটা বাতিত বেচন মই 5 চামুচমান লৈ লৈছোঁ আৰু ইয়াতে দি দিছোঁ ময়দা এচামুচ। ইয়াত দিছোঁ হালধিৰ গুড়ি, নিমখ আৰু কেইটামান দি দিছোঁ আজৱাইন কেইটা মই হাতেৰে এনেদৰে মোহাৰি দিছোঁ আৰু ইয়াতে দিছোঁ জলকীয়াৰ গুড়ি অকণমান, জিৰা গুড়ি, ধনিয়া গুড়ি। এইখিনি দি পেলাই মই ভালদৰে ময়দাখিনি ভালদৰে চামুচেৰে এনেদৰে মোহাৰি দিছোঁ আৰু মোহাৰি দি পেলাই ইয়াতে মই অলপকৈ পানী দি এই ঘোলটো মই বনাই লৈ ল'ম। এই ঘোলটো বনাওঁতে আপোনালোকে একেবাৰে পানীখিনি দি নল'ব, অলপকৈ পানীখিনি দি পেলাই এই ঘোলটো বনাব। যদিহে একেলগে গোটেইখিনি পানী ঢালি দিয়ে তেতিয়াহ'লে এই ঘোলটো বেছি পনীয়া হৈ যাব আৰু বেছি পনীয়া হৈ গ'লে ব্ৰেডত লগাবলৈ ভাল নহ'ব। সেইকাৰণে আপোনালোকে এই ঘোলটো বনাওঁতে অতি সাৱধানে অকণমান পানী দি এই ঘোলটো বনাই ল'ব। এয়া মই দেখুওৱা ধৰণে আপোনালোকে ঘোলটো বনাই ল'ব। এয়া দেখিছেনে, বেছি মই পনীয়াও বনোৱা নাই আৰু বেছি ডাঠকৈও বনোৱা নাই এই ঘোলটো। এই ঘোলটো এতিয়া মই বনাই লোৱা হৈ গৈছে। এতিয়া এইটো ছাইড কৰি থৈ দি এতিয়া আহিছোঁ মই গেছৰ ফালে। গেছত কেৰাহী এখন উঠাই দিছোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত এতিয়া মই দি দিছোঁ ৰিফাইন তেল আৰু বেচনৰ ঘোলটোত একেবাৰে শেষত দি দিছোঁ বেকিং ছ'ডা অকণমান। এয়া মই বেকিং ছ'ডাখিনি প্ৰথমতে ব্যৱহাৰ কৰা নাই, একেবাৰে শেষত বেকিং ছ'ডাখিনি মই ব্যৱহাৰ কৰিছোঁ। বেকিং ছ'ডাখিনি দি পেলাই মই ভালদৰে বেচনৰ মিশ্ৰণটো ঘোলি লৈছোঁ। এতিয়া মই কেৰাহীত তেলখিনি গৰম হয় মানে এতিয়া আনফালে আহিছোঁ মই ব্ৰেডৰ ফালে। ব্ৰেডখিনি লৈ পেলাই মই বেচনৰ ঘোলটো এনেদৰে লগাই লৈছোঁ ইলুটি-শিলুটিকৈ। তেলখিনি গৰম হোৱাত এয়া মই ব্ৰেড এখনকৈ এনেদৰে বহাই দিছোঁ। এয়া মই ব্ৰেডখন এফালে ধুনীয়াকৈ সিজি উঠিছে আৰু আনফালেও মই এইখন সিজিবলৈ দিছোঁ। এয়া মোৰ ব্ৰেড পকৰা বনোৱা হৈ গৈছে আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। গেছৰ ফ্লেমটো মই হাই কৰি লোৱা নাই। এয়া মোৰ ব্ৰেড পকৰা সম্পূৰ্ণ বনোৱা ৰেডি হৈ গৈছে। আপোনালোকক এখনে মই ব্ৰেড বনাই দেখুৱাইছোঁ। এয়া মোৰ গোটেইখিনি ব্ৰেড পকৰা সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। এয়া মই ব্ৰেডৰ টুকুৰাকেইটা দেখিছেনে, ইমান ধুনীয়াকৈ কালাৰ আৰু ইমান ধুনীয়াকৈ সিজি উঠিছে। এখন ব্ৰেড আপোনালোকক মই কাটি দেখুৱাই দি দিছোঁ। এই ব্ৰেডখিনি একেবাৰে ভিতৰলৈকে সিজি উঠিছে। আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি নল'ব, ল' ফ্লেমতে এইটো ভাজিব, তেতিয়া একেবাৰে ভিতৰলৈকে সিজি উঠে। এয়া মই দেখিছেনে, আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছোঁ। ব্ৰেডৰ টুকুৰাত আলুখিনিও ধুনীয়াকৈ সিজি উঠিছে আৰু খাবলৈ বহুতেই লোভনীয় হৈছে। এয়া মই আপোনালোকক এনেদৰে টমেটো কেটচাপৰ লগত পৰিৱেশন কৰিবচোন। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ কালাৰ আহিছে। ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। আন এটা এনেধৰণৰ ৰেচিপি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ ভিডিঅ'বোৰ যদিহে আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া মই টমেটো কেটচাপ লগাই আপোনালোকক খাবলৈ ৰেডি কৰি দেখুৱাই দিছোঁ। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।